Hello everyone and welcome to Daiduka. এতিয়া আমাৰ মেইন প্ৰশ্নটো হৈছে যে আমাৰ যি SI ৰিটেন এক্সাম প্ৰথমতে ৰিটেন এক্সাম হ'ব ইউবিৰ ক্ষেত্ৰত তো সেই ৰিটেন এক্সামটো আমাৰ হ'ব কেতিয়া তাৰ প্ৰশ্নটো সেইটো তাতে আমি বহুত কেইটা কথা লক্ষ্য কৰিব লাগিব এতিয়া এক্সামটো কেতিয়া হ'ব সেইটো আমি প্ৰেডিক্ট কৰিব পাৰিম বা আমি কোনোবা এটা কোনটো মাহত হ'ব বা আমি কেতিয়ালৈ এক্সপেক্ট কৰিব পাৰোঁ আমাৰ হাতত কিমান সময় আছে সেই বস্তুটো আমি চাব পাৰোঁ কেনেকৈ সেইটো মই লজিকেলি আপোনালোকক কৈছোঁ সো প্ৰথমতে আমি 2023 চনলৈ ঘূৰি যাব লাগিব 2023 চনৰ অক্টোবৰ 6 তাৰিখে এটা এডভাৰটাইজমেন্ট ওলাইছিলে সেইটো হৈছে SI UB ৰ কাৰণে 144 টা তাত পোষ্ট আছিলে আৰু 2023 চনৰ পৰা হেতু ৰিটেন এক্সামটো হৈছিলে গৈ 2025 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখে ঠিক আছে ৰিটেন এক্সামৰ নটিফিকেশন ওলাইছিলে কিন্তু মানে নটিফিকেশনখন ওলাইছিলে আপোনাৰ ডিসেম্বৰৰ 19 তাৰিখে আৰু এক্সামটো হৈছিলে জানুৱাৰী 5 তাৰিখে যেনেকৈ মই ক'লো তো এই যে 2023 চনতে ওলোৱা এডভাৰটাইজমেন্টটো 2025 চনত হৈছিলে তাৰ কাৰণটো হৈছে দুটা এটা হৈছে প্ৰথমতে তাত কি হৈছিলে আপোনালোকৰ জেনেৰেল ইলেকশ্যন আছিলে আমাৰ ইলেকশ্যন আছিলে লোকসভাৰ হেতু হৈছিলে আমাৰ 2024 চনত 2024 চনত এমচিসি লাগিছিলে মানে কোড অফ কন্ডাক্ট বুলি কয় হেতু কেনেকৈ কি হয় আমি এটো পলিটিক ডিসকাস কৰিম সো মেইনলি জেনেৰেল ইলেকশ্যন হৈছিলে আমাৰ এমচিসি মাৰ্চৰ 16 তাৰিখে মানে এটো ডিক্লেয়াৰ হৈছিলে মানে ইলেকশ্যনৰ ডেট ডিক্লেয়াৰ হৈছিলে মাৰ্চৰ 16 তাৰিখে 2024 চনৰ আৰু হেতু ইলেকশ্যনটো হৈছিলে মানে ইলেকশ্যনটো হৈ গল ইলেকশ্যনটো হৈ যোৱাৰ পিছত কাউন্টিংলৈকে যে জিন্দাখন ৰিজাল্ট দিব বা জিন্দাখন কাউন্টিং হৈছে সেই ডেটটো আসলে 4 জুন অৰ্থাৎ আমি এটো ক'ব পাৰো যে 4 জুন তাৰিখে 2024 চনৰ 4 জুন তাৰিখে ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে বা হেদিনা কাউন্টিং হৈছে আৰু হেদিনা ৰিজাল্ট ডিক্লেয়াৰ কৰে তাৰ পিছত 2025 চনত আৰু আমাৰ এটা আছিলে যে লাষ্ট ইয়াৰ হেতু হৈছে পঞ্চায়ত ইলেকশ্যন আছিলে আৰু তাৰ যিখন মানে নোটিস মানে তাৰ যেতিয়া ডেটটো ঘোষণা কৰা হৈছিলে 3 এপ্ৰিল 2025 যে কোন ডেটত হ'ব মানে পঞ্চায়ত ইলেকশ্যনটো তাৰ পিছত আৰু তাৰ ডেট অফ কাউন্টিংটো আছিলে 11 মে 2025 এটা মেইনলি আমাৰ আমি যদি চাও আমাৰ 2023 চনতে ওলোৱা নটিফিকেশনখন আমাৰ 2025 চনৰ মে মাহ পোৱাগে নাই 2025 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখে শেষ হৈ গৈছে কিন্তু 2025 চনৰ পঞ্চায়ত ইলেকশ্যনটো যেটো মে মাহত 11 মে তাৰিখে আমাৰ কাউন্টিং হৈছিলে হয়নে হেতুৰ কাৰণে আমি প্ৰিপাৰেচন আগৰ পৰা চলাব লগিয়া হৈছে যাৰ কাৰণে এই 144 টা পোষ্টৰ যেটো SI এডভাৰটাইজমেন্ট হেতু আমাৰ 2023 চনতে ওলোৱা হেতু আমাৰ 2025 চনৰ 1 জানুৱাৰী 5 তাৰিখলৈকে আমাৰ পোষ্ট মানে হিমান দিন আমাৰ পালেগৈ হিমান দেৰি হেতু কাৰণে লাগিলে তো তাতে আমাৰ দুটা ইভেন্ট সোমাই আছে এটা হৈছে জেনেৰেল ইলেকশ্যন এটা হৈছে পঞ্চায়ত ইলেকশ্যন কিন্তু পঞ্চায়ত ইলেকশ্যনটো আমাৰ এক্সামৰ আগত হোৱা নাই এক্সামৰ পাছতে হৈছে কিন্তু তাৰ প্ৰিপাৰেচনটো কৰিবলগীয়া হৈছে যাৰ কাৰণে অলপ দেৰি হৈছে বুলি আমি ভাবিব পাৰো তো মেইনলি কথাটো হল এটো যে 2023 চনত ওলোৱা নটিফিকেশনখন 2023 চনৰ অক্টোবৰৰ 6 তাৰিখে হেখন আমাৰ এক্সামটো হৈছিলে 2025 চনৰ জানুৱাৰী 5 তাৰিখে ঠিক আছে আৰু তাৰ মাজত আমি যদি আমি পঞ্চায়ত ইলেকশ্যনটো বাদটো দিও আমি যদি চাও জেনেৰেল ইলেকশ্যনটো আমাৰ তেতিয়া হৈছিলে কিন্তু চাব গলে যেহেতু 4 জুন 2024 তাৰিখে জেনেৰেল ইলেকশ্যনৰ ৰিজাল্ট দি ঘোষণা কৰি শেষ হৈছিলে আমি তেতিয়াও তাৰ পাছত আমি ৰিজাল্ট মানে ৰিটেন এক্সামটো আমি এক্সপেক্ট কৰিব মানে হল হেতেন কিন্তু মই ভাবিছো যে 4 জুন 2024 ত ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছত জেনেৰেল ইলেকশ্যনৰ লোকসভা ইলেকশ্যনৰ তাৰ পিছত SI এক্সামটো এটো কাৰণে পাতিলে কাৰণ মে মানে নেক্সট 2025 চনত পঞ্চায়তৰ ইলেকশ্যন আছিলে আৰু তাৰ প্ৰিপাৰেচন চলাব লাগিছিলে আৰু তাৰ হেতুৰ চলাই থাকোতে মানে যেটো ৰিটেন এক্সাম হেতু 2025 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখ পালেগৈ বুলি মই ভাবিছো এতিয়া কথা হল কি আমাৰ যেটো এডভাৰটাইজমেন্ট এতিয়া ওলাইছে হেতু এডভাৰটাইজমেন্ট হৈছে 2025 চনৰ ডিসেম্বৰ 12 তাৰিখে ওলাইছে মানে আৰু এতিয়া আমি যদি চাও ইয়াটো আমাৰ এটো সিচুৱেশনটো এনেকুৱাই হৈছে কাৰণ কেলে আমাৰ বৰ্তমান এতিয়া কি হৈ আছে আমাৰ এতিয়া মানে আমাৰ বিধানসভা ইলেকশ্যন আছে হয়নে ইলেকশ্যন আছে আৰু ইলেকশ্যন আমাৰ মাৰ্চৰ ফাৰ্স্ট উইকত নহলে মাৰ্চ হে তেনেকুৱা ডেটতে যেনেকৈ জেনেৰেল ইলেকশ্যন যেটা ডিক্লেয়াৰ হৈছিলে মানে ইলেকশ্যনৰ ডেট বা এমচিসি বুলি ক'ব পাৰে এমচিসি যেটা ডিক্লেয়াৰ হয় তাৰ এমাহৰ পিছত আমাৰ ইলেকশ্যনটো হয় মানে পোলিং ডে যেতিয়া আপোনালোকে ভোট দিবলৈ যায় সেই দিনটো মানে তো সেই দিনটো হৈ যোৱাৰ পিছত আমি এটো ভাবিব পাৰো যে জুনলৈকেটো আমাৰ ওচৰত টাইম আছে যে জুনলৈকে ৰিজাল্ট দি পেলাই কাউন্টিং হৈ হেদিনাখনে ৰিজাল্ট দি পেলাই শেষ হৈ যাব জুনলৈকে ঠিক আছে ইলেকশ্যনটো কথা কৈছো বিধানসভা ইলেকশ্যন যেটো আমাৰ এতিয়া বৰ্তমান 2026 চনত হ'ব আৰু আপোনালোকে তাতে ভোট দিব ঠিক আছে তো কথাটো হল কি যে আমাৰ জুনলৈকে আমাৰ ওচৰতো ডেফিনেটলি টাইম আছে আমি এটো ভাবিব পাৰো যে এটলিষ্ট জুনলৈকে এতিয়া আমাৰ হৈছে ফেব্ৰুৱাৰী মাহটো গল বুলি আমি ধৰিছো মাৰ্চ এপ্ৰিল মে জুন এই 4 মাহ আমাৰ হাতত ডেফিনেটলি আছে
তাৰ আগত এইটো এক্সাম ৰিটেন এক্সাম নহয় ঠিক আছে তো সেইটো কাৰণে আৰু তাৰপিছতো আমি কি ঠিক এইটো নিচিনাকৈ আমাৰ নেক্সট এইটো হয়তো এক্সামটো ডিচেম্বৰলৈও হ'ব পাৰে নৱেম্বৰলৈও হ'ব পাৰে কিন্তু তাৰ আগত হোৱাৰ চান্সটো খুব কম আছে বা নেক্সট ইয়েৰো হ'ব পাৰে যেনেকৈ আমি যদি আগৰ সেইখন লক্ষ্য কৰোঁ কিন্তু আগতে যেনেকৈ মই ক'লোঁ যে প্ৰথম যিটো 2023 চনত যিখন নটিফিকেশ্যন ওলাইছিলে তাৰ লগত দুটা ইভেণ্ট জৰুৰী মানে জড়িত হৈ আছিলে তাত আমাৰ জেনেৰেল ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যন জড়িত হৈ আছিলে যাৰ কাৰণে যিটো ৰিটেন এক্সাম 144টা পোষ্টাৰ কাৰণে 2023 চনত ওলাইছিলে সেইটো অক্টোবৰত সেইটো গৈ পেলাই জানুৱাৰী মাহৰ 2025 চনৰ জানুৱাৰী পাইছিলেগৈ তো কথাটো এইটোৱেই যে আমিতো একজেক্ট ডেটটো ক'ব নোৱাৰোঁ যিটো মই আগতেও আপোনালোকক কৈছোঁ আমি এটা আমি এটা টাইমলাইন আমি ডিচাইড কৰিব পাৰিম যে ইমান ডেটলৈকেতো আমাৰ নহয় জুনলৈকেতো আমি নহয় বুলি গম পালোঁ তো সেইটো কাৰণে আমাৰ হাতত বহুত সময় আছে তো সেইটো কাৰণে আপোনালোকে যদি কোনোবাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা নাই এতিয়া প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰক সেইটো ক'বলৈকে মই আজি ভিডিঅ'টো বনাইছিলোঁ চ' ইমানেই আছিলে যদি কিবা ডাউট থাকে আকৌ ক'ব মই একচুৱেলি কুৱেশ্যনটো লাষ্ট ভিডিঅ'টোৰ ডাউট ছেকশ্যনত পাইছিলোঁ যে চবৰে ইমান কনফিউজন হৈ আছে যে কেতিয়া হ'ব চ' কেতিয়া হ'ব নেভাবি পেলাই এতিয়াতো আমি গম পালোঁ যে 4 মাহ আমাৰ ওচৰত ডেফিনেটলি আছে ঠিক আছে তো সেইটো কাৰণে আমি 4 মাহো যদি আমি প্ৰিপেৰেশ্যন কৰোঁ যেনেকৈ মই লাষ্ট ভিডিঅ'ত মোৰ ভিডিঅ'টোতো কৈছোঁ চ' আপোনালোকে নিশ্চয় এইটো এক্সামটো ভাল কৰিব পাৰিব চ' ইমানেই আছিলে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ